হয় পঞ্চায়তৰ সচিব প্ৰধানৰ ময়মতালিৰ বাবে এতিয়া স্থবিৰ হৈছে দুখনকৈ পঞ্চায়তৰ কাম-কাজ। এজন প্ৰাক্তন সচিব প্ৰধান আৰু তেওঁ বদলিৰ পিছতো নিজৰ বদলিৰ পিছতো তেওঁ যি আচলতে আসন আৰু যিসমূহ কাম-কাজ সেই কাম-কাজসমূহ সম্পূৰ্ণৰূপে নতুনজন সচিব প্ৰধানক তেওঁ সমজাই নিদিয়াৰ বাবে এতিয়া বৰাহীবাৰী গাঁও পঞ্চায়তৰ কাম-কাজ সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে। আমি সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছো। আমি বৰ্তমান উপস্থিত আছো আমগুৰি সমষ্টিৰ অন্তৰ্গত বৰাহীবাৰী গাঁও পঞ্চায়তত আৰু বৰাহীবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সচিব প্ৰধান আশিষ পালে তেওঁ বদলিৰ পিছতো তেওঁৰ যি নিজৰ দায়িত্ব সেই দায়িত্ব এৰি দিয়াৰ বাবে এতিয়া এই পঞ্চায়তৰ কাম-কাজ স্থবিৰ হৈছে আৰু তেওঁ ময়মতালিৰ বিৰুদ্ধে ইতিমধ্যে ইয়াৰে যিসকল কৰ্মচাৰী আছে তেওঁলোক সৰব হৈ উঠিছে। যেহেতু নতুন যিজন সচিব প্ৰধান সেই সচিব প্ৰধানজনে 25 ফেব্ৰুৱাৰীতে জইন কৰে, কিন্তু 25 ফেব্ৰুৱাৰীতে জইন কৰাৰ পিছতো বৰ্তমানলৈকে তেওঁ সম্পূৰ্ণ কাম-কাজখিনি কৰিব পৰা নাই। যিসমূহ ফাইল সেই ফাইলসমূহ প্ৰাক্তন সচিব প্ৰধান আশিষ পালে তেওঁলোকে হস্তগত কৰি ৰখাৰ অভিযোগ আনিছে। আমি ইয়াতে বৰাহীবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী উপস্থিত আছে আৰু নতুন সচিব প্ৰধান উপস্থিত আছে, কৰ্মচাৰীসকল উপস্থিত আছে। আপুনি কেতিয়া জইন কৰিছিলে? মই 2021 চনৰ ফেব্ৰুৱাৰী 25 তাৰিখে জইন কৰিছিলো। এতিয়া কি সুবিধা পাইছে আপুনি? এতিয়া মোক যিবিলাক কাৰ্যৰ নথিপত্ৰ দিব লাগে সম্পূৰ্ণ সমজাই দিয়া নাই, আৰু কিছুমান যদিও সমজাই দিছে তাত সম্পূৰ্ণ দিয়া নাই। ধৰক তাত প্লেন এছাইনমেণ্ট দিব লাগে, চেংচন লেটাৰবিলাক দিব লাগে আৰু পাছবুক সেই তেনেকৈ ধৰক বিল ভাউচাৰ যেনেকৈ দিব লাগে কমপ্লিট দিয়া নাই। আৰু তাতকৈ দ্বিতীয় কথা হ'ল কি 14 ফাইনেন্সৰ যিটো তাৰমানে মেইন একাউণ্টৰ পৰা পইচাটো কনষ্টেবল কমিটিত ঠেলে তাত কোনো ৰেকৰ্ড নাই। কেতিয়া ঠেলিছে, কোনটো একাউণ্টত কিমান গৈছে, ডিটেইলছ কোনো চেংচন তাৰমানে হেৰি নাই। দিম দিম বুলি কয়, আজিলৈকে দিয়া নাই। মোক কালিও ফোন কৰিছে যে শইকীয়া মই কালি যাম দিম, এতিয়ালৈকে অহা নাই। আৰু তেনেকে বহুত দিন তাৰমানে থাকি গৈছে। মই অলৰেডি যোৱা 31 জুলাইত মই আকৌ লিখিত অভিযোগ দিছিলো খণ্ডনৰ বিষয়ে। খণ্ডনৰ বিষয়ে তেওঁ চৌকচ কৰিছে। চৌকচ কৰাৰ পিছত তেওঁ মানে ছুটি লৈছে যে মোৰ গাঁওখন নাই। ছুটি লোৱাৰ পিছতো আজিলৈকে তেওঁ কমপ্লিট দিয়াহি নাই। তেওঁ মানে খণ্ডনৰ বিষয়ে চৌকচকো তেওঁ মানে কোনো গুৰুত্ব দিয়া নাই। জিলা পৰিষদে ক'লেও তেওঁ কোনো গুৰুত্ব নিদিয়ে। হয়, নিশ্চিতভাৱে আমগুৰি যিজন খণ্ড উন্নয়ন বিষয়া আছে তেওঁ যিজন প্ৰাক্তন সচিব প্ৰধান বৰাহীবাৰী গাঁও পঞ্চায়তৰ নামটি দল পঞ্চায়ত দুয়োটা তেওঁ পঞ্চায়ত চলাইছিল, কিন্তু তাৰ পিছতো খণ্ড উন্নয়ন বিষয়াৰ যি আচলতে চৌকচ সেই চৌকচৰ কোনো উত্তৰ দিয়া নাই বুলি ক'ব লাগিব। আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসক আমি এই মুহূৰ্ততে দৃষ্টিগোচৰ কৰাব বিচাৰিছো। চব যিহেতু গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে যি পঞ্চায়তৰ যিবোৰ ভূমিকা সেই পঞ্চায়তৰ ভূমিকাৰ কথা কোনো ক্ষেত্ৰতে নুই কৰিব নোৱাৰি, কিন্তু তেনে অৱস্থাত আচলতে এই যিজন প্ৰাক্তন সচিব প্ৰধান সেই প্ৰাক্তন সচিব প্ৰধানজনৰ ময়মতালিৰ বাবে আজি এই পঞ্চায়তৰ কিন্তু কাম কাজ এই মুহূৰ্তত স্থবিৰ হৈছে বুলি ক'ব পাৰি। বাইদেউ কি ক'ব? আপুনি যদি সভানেত্ৰী গোটেই কি ক'ব বিচাৰিব আপুনি? গোটেই হয় গোটেই পঞ্চায়তটো তেখেতে মানে আমি এই দুবছৰ কালত তেওঁৰ লগত আমি কোনো যোগাযোগ নহয় আমাৰ লগত। আৰু তেওঁক আমি আমাৰ দ্বাৰাই তেখেতক আমি ট্ৰেন্সফাৰ পাইছোঁ, ইয়াৰ পৰা আঁতৰাইছোঁ। অসুবিধাৰ সৃষ্টি কৰিলে, গতিকে আমি ইয়াৰ পৰা আগৰ পৰাই আমি তেখেতক আঁতৰাবলৈ বিচাৰিছিলোঁ। সেইমতে তেওঁ কিমান আছিলে 24 ফেব্ৰুৱাৰীত তেওঁ ট্ৰেন্সফাৰ অৰ্ডাৰ আহি গ'ল। তাৰপিছত 25 ফেব্ৰুৱাৰীত তেওঁক মানে আমাৰ নতুন ছেক্ৰেটাৰী যতীন শইকীয়াই ইয়াত চাৰ্জ লৈছিল। চাৰ্জ লোৱাৰ পাছতো তেওঁ ইদিনা কয় দিম সিদিনা কয় দিম বুলি ক'ব, আকৌ আমাক বহুৱাই থ'ব অফিচত। মই গৈ আছো 6টা বজাত দিম। আপোনালোক কিমানটা ফাইল জমা দিয়া নাই এতিয়ালৈকে? আমাৰ 7টা 10টা ওপৰত আছে। হয়, নিশ্চিতভাৱে আশিষ পালৰ যি ময়মতালি সেই কথা ইতিমধ্যে তেওঁলোকৰ কথাত স্পষ্ট হৈছে। তেওঁৰ হাতত 7টাকৈ এই পঞ্চায়তৰ ফাইল আছে। আমি ইতিমধ্যে গম পাইছো নামটি দল পঞ্চায়তৰ কেইবাটাও ফাইল তেওঁ 40টাৰ ওপৰত ফাইল বুলি তেওঁলোকে অভিযোগ কৰিছে। 24টাৰ ওপৰত ফাইল তেওঁ হস্তগত কৰি ৰাখিছে বুলি অভিযোগ কৰিছে। আমি এই মুহূৰ্তত এই বৰাহীবাৰী পঞ্চায়তৰ পৰা গ্ৰাম উন্নয়ন মন্ত্ৰী আমি ৰঞ্জিত দাসৰ দৃষ্টিগোচৰ কৰালো যে আপোনাৰ বিভাগত আশিষ পাল নামৰ এই যিজন প্ৰাক্তন সচিব প্ৰধান তেওঁ যি ময়মতালি সেই ময়মতালিৰ বাবে এতিয়া এইসকল কৰ্মচাৰীয়ে অভিযোগ আনিছে। তাৰ বিপৰীতে এই দুইখন পঞ্চায়তৰ কিন্তু কাম কাজ বৰ্তমান স্থবিৰ হৈ আছে। আৰু আমাৰ এই বাতৰিৰ পিছত এই যিজন প্ৰাক্তন সচিব প্ৰধানৰ বিৰুদ্ধে তেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু ইয়াৰ ৰাইজে কিন্তু আশাৰে বাট চাই ৰ'ব।